কেইদিনমান ধৰি যি নেৰা নপৰা বৰষুণ এই বৰষুণৰ ফলত যেন হুজাইৰ ক'বলৈ গ'লে যেন বানপানী যেন প্ৰথম স্থান বুলি ক'ব লাগিব যে হুজাই এতিয়ালৈকে তিনিবাৰকৈ এনেধৰণে বানপানী হোৱা পৰিলক্ষিত হৈছে। এইটো মাহৰ ভিতৰত এটা মাহৰ ভিতৰত এনেধৰণে বানপানী হোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু এতিয়া আমাৰ ওচৰত বৰ্তমান আমাৰ গাঁওবুঢ়া আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে কি ক'ব ৰাইজৰ এনে বৰ্তমান কেনে অৱস্থাত আছে বৰ্তমান। হয়, একেটা মাহত দুবাৰকে বানপানী খুব মৰ্মান্তিক কথা। গাঁৱৰ ৰাইজে আমাৰ খুবেই কষ্টত আছে। গাঁৱৰ আমাৰ মেক্সিমাম খেতিয়ক ৰাইজ হয়। খেতিয়কসকলে কঠীয়া পেলাইছিলে পথাৰত, এই কঠীয়াবিলাক এতিয়া পানীৰ তলত বুৰ গৈ আছে। এই কঠীয়া সময়মতে যদি কঠীয়া নহয়, বানপানী গুচি যোৱাৰ পাছতো আমাৰ হয়তো খেতি পথাৰ এই শুকান হৈ থাকিব, আমি খেতি লগাব নোৱাৰিম, কাৰণ কঠীয়াৰ অভাৱত হয়তো খেতিয়কবিলাকে ধান খেতিটো কৰা সম্ভৱ নহ'ব। আৰু কিছুমান এতিয়াও মানে পানী আমাৰ কমা নাই, বাঢ়ি আছে, কিন্তু মানুহ নিজ ঘৰতে আবদ্ধ হৈ আছে। সিহঁতে কোনো ৰিলিফ চেণ্টাৰত অহা নাই, কাৰণ নিজৰ সপোনৰ আপোন ঘৰখন এৰি যোৱাত সকলোৰে মনত বেদনা থাকে। সেইকাৰণে সিহঁতে এতিয়াও ৰিলিফ কেম্পত অহা নাই। চাওক, আমি ৰিলিফ কেম্পত নোহোৱালৈকে, যিহেতু মানুহবিলাক ঘৰতে আছে, আমি ৰিলিফ কেম্পত নোহোৱালৈকে আমি ৰিলিফৰ ব্যৱস্থা কৰিব নোৱাৰিম। যদি ৰিলিফ কেম্পত আহিলে হয়, এই মানুহবিলাকৰ ৰিলিফৰ ব্যৱস্থা আমি চৰকাৰৰ ফালৰ পৰা যেনেকৈ কৰিলোঁ হয়। এনে কিবা পানী বাঢ়াৰ আগত আপোনালোকৰ কিবা খবৰ চবৰ আহে নেকি? হয়, পানী বাঢ়াৰ আগত আমি ৰাইজক সদায় সতৰ্ক কৰি দিওঁ যে আমাৰ কপিলী নৈৰ পানী বাঢ়ি আছে, নৈপৰীয়া ৰাইজসকল সাৱধান হৈ নিজৰ সা সামগ্ৰী বা লাগতিয়াল নথি পত্ৰবিলাক লৈ ওখ ঠাইত আশ্ৰয় ল'ব লাগে বুলি আমি সদায়, যেতিয়াই আমাৰ মানে বানপানীৰ কিবা আমি মানে সূচনা পাওঁ, তেতিয়া আমি ৰাইজক সজাগ কৰি দিওঁ। হয়, নিশ্চয়কৈ আমি বৰ্তমান এই কান্দুলিমাৰীত দৃশ্য আপোনালোকক দেখাইছোঁ আৰু গাঁওবুঢ়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। আৰু এনি নিউজ লাইভ 24/7 সকলো দৃশ্য দেখাই আছোঁ। আপোনালোকে কেনে অৱস্থাত আছে চাওক একবাৰ ৰাইজ, কেনেধৰণৰ অৱস্থাত বৰ্তমান লোকে পানীৰ যেন একোবোৰ পানীৰ তলতে আছে। বৰ্তমান লোকে বহু ঘৰৰ পৰিয়ালৰ লোক বহুতো ঘৰৰ ভিতৰতে আছে। আৰু ইয়াৰ ৰিলিফৰ যোনটো কথা কৈছে, ৰিলিফ সিহঁতে এতিয়ালৈকে ওলাই অহা নাই কাৰণে দিয়া হোৱা নাই। ওলাই আহে তেনেহ'লে ৰিলিফ দিয়া ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।